নমস্কাৰ। আহক আজি আমি জানো ইনাৰ ৱাৰ্কৰ বিষয়ে। এটা ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে ইয়াক বুজাবলৈ যত্ন কৰিছোঁ। বহুত বছৰ আগৰ কথা, প্ৰায় লকডাউনৰ আগৰ কথা। এবাৰ দুৰ্গা পূজাৰ সময়ত মই কাপোৰ কিনিবলৈ বুলি বজাৰলৈ ওলালোঁ। ডাঙৰ দোকান এখনত সোমাই ধুনীয়া শাৰী এখন বাছি ওলালোঁ। শাৰীখন গাত লৈ চালোঁ, মোক খুৱাবনে নোখোৱাই। মনৰ সন্তুষ্টিৰ বাবে মই দোকানীজনক ক'লোঁ, বাৰু ইয়াতে আইনা নাইনে, আইনা থাকিলে ভাল আছিল, মই শাৰীখনে খুৱাইছেনে নাই চাব পাৰিলোহেঁতেন। আৰু গাত লৈ লৈ মই সুধিলোঁ। দোকানীজনে মোৰ ফালে চাই হাঁহি ক'লে, বাইদেউ আপোনাকনো আইনাৰ কি প্ৰয়োজন, আইনা দেখোন আপোনাৰ কাষতে বহি আছে বুলি মই লগত যোৱা মানুহজনক দেখুৱাই দিলে। তো সেই কথা গ'ল আৰু মই শাৰীখন মানুহজনৰ কথাতে পচন্দ কৰি লৈ আহিলোঁ। তো তেতিয়া মই এই কথাষাৰৰ অৰ্থ একেবাৰেই বুজি পোৱা নাছিলোঁ, কিনো কৈছে। কিন্তু যেতিয়া বহুত বছৰ এই যাত্ৰাত আগবাঢ়িলোঁ, তাৰপিছত বহুত ইনাৰ ৱাৰ্ক কৰাৰ পিছতহে এই কথাটোৰ অৰ্থ বুজি পালোঁ আৰু হৃদয়ংগম কৰিবলৈ সক্ষম হ'লোঁ। আচলতে কথাটো হ'ল এনেকুৱা যে আমাৰ চাৰিওফালে আমি যিমানবোৰ মানুহ লগ পাওঁ, সেই সকলোবোৰে আমাৰ বাবে আইনাৰ কাম কৰে। এখন আইনাৰ দৰে তেওঁলোকে আমাক প্ৰতিফলিত কৰে। যিহেতু আমি নিজকে কেতিয়াও দেখা নাপাওঁ, আমাক নিজকে চাবৰ বাবে আন এজনৰ সহায়ৰ প্ৰয়োজন হয়। তো আমাৰ চৌপাশে থকা মানুহবোৰে আমাৰ আচৰণবোৰেই তেওঁলোকৰ ব্যৱহাৰত ফুটি উঠে। তেওঁলোকৰ আচাৰ আচৰণ, কথা বতৰাত যদি আমি দুখ পাবলৈ আৰম্ভ কৰোঁ, তেওঁলোকৰ ব্যৱহাৰে যদি আমাৰ অন্তৰত দুখ দিয়ে, তেতিয়াহ'লে গম পাব লাগিব যে কিবা এটা কৰণ আছে, কিন্তু সেইটো তেওঁলোকৰ তাত নহয়, সেইটো আমাৰ তাতহে আছে। কিয়নো তেওঁ যিটো প্ৰতিফলিত কৰিছে, যিটো দেখাইছে, সেইটো আমাৰে এটা স্বৰূপ। শুনিবলৈ এইটো বহুত অদ্ভুত নিচিনা লাগে আৰু সহজে হজমো নহয় কথাষাৰ, কিন্তু এইটোৱে সত্য। আমি তেওঁলোকৰ ব্যৱহাৰত যেতিয়াই দুখ পাবলৈ আৰম্ভ কৰোঁ, আমি নিজকে সূক্ষ্মভাৱে নিৰীক্ষণ কৰা আৰম্ভ কৰি দিব লাগে যে আচলতে কৰণটো ক'ত। আমি বিচাৰোঁ তেতিয়া সাধাৰণতে আমাক দোষ দিয়াবিলাক আটাইতকৈ নিজৰ মানুহেই হয়, আপোনেই হয়। তো তেতিয়া আমি তেওঁলোকৰ মাজত পৰিৱৰ্তন বিচাৰোঁ, ভাবোঁ তেওঁলোকে কিয় এনেকুৱা কৰিছে। তেওঁলোকক আমি ঠিক কৰিবলৈ বিচাৰোঁ, আমাৰ সুবিধা অনুযায়ী আমি তেওঁলোকক পৰিৱৰ্তন কৰিব বিচাৰোঁ। কিন্তু আচলতে ইনাৰ ৱাৰ্ক তেতিয়াই আৰম্ভ হয় যেতিয়া আমি নিজৰ আচাৰ আচৰণবোৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰোঁ আৰু যিটো পৰিৱৰ্তন আমি আনৰ মাজত দেখিবলৈ বিচাৰোঁ, সেই পৰিৱৰ্তনটো প্ৰথমতে আমাক নিজৰ মাজত আনিব লগা হয়। আৰু যেতিয়াই আমি আৰম্ভ কৰোঁ নিজৰ আচাৰ আচৰণবোৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ, গম পাব লাগিব যে ইনাৰ ৱাৰ্ক তেতিয়াৰ পৰাই আৰম্ভ হৈছে। ধন্যবাদ। হৰি ওম তৎসৎ।